জুলাইত বানৰ বিভীষিকা বান গ'ল কিন্তু দুখে কোলাই পাছে নধৰা অৱস্থা হ'ল বহু চহা কৃষকৰ পুত গ'ল বহু কৃষকৰ কঠীয়া শ বিঘা ৰোৱনী পথাৰ ব্যাহত হৈছে যাতায়াত জুলাইত শনিবাৰে পুৱতি নিশা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ পৰা বৈ অহা বিভিন্ন নৈ উপনৈ বাঢ়নী পানীয়ে বিভিন্ন প্ৰান্তত এক তাণ্ডৱৰ সৃষ্টি কৰে এই বাঢ়নী পানীত কেইবাটাও নদীৰ গ্ৰাইট বান্ধ ছিগি পেলোৱাৰ উপৰিও বহু অঞ্চলৰ খেতিপথাৰ ৰাস্তা ঘাট ঘৰবাৰী ডুব যোৱাত বিস্তৰ ক্ষতিসাধন কৰে কিন্তু আজি বান কমিত যদিও বহু কৃষকৰ দুখে কোলাই পাছে নধৰা অৱস্থা হ'ল বিশেষকৈ জোনাই ২ নং শ্ৰীৰামপুৰীয়া আৰু সন্তপুৰ আদি গাঁৱৰ বহু কৃষকৰ খেতিপথাৰ হঠাৎ অহা এই প্ৰলয়ংকাৰী বানে বিস্তৰ ক্ষতিসাধন কৰে এই বানত অঞ্চল দুখনৰ বহু কৃষকৰ কঠীয়া বালিত পোত যোৱাৰ লগতেই পোত গ'ল শ বিঘা কৃষিপথাৰ ইয়াৰ উপৰিও অঞ্চল দুখনৰ বহু ঠাইত বানে ৰাস্তা ঘাট খহাই নিয়াৰ ফলত যাতায়াতৰ ক্ষেত্ৰত ভুগিছে এক দুৰ্ভিক্ষৰ পৰহি ৰাতিৰ পৰা যিটো বৰষুণ হ'ল এই ৰায়ং নদী বানে মানে একদম গোটেই ২ নং শ্ৰীৰামপুৰীয়া গাঁওখনক মানে তছনছ কৰি গ'ল সেইকাৰণে আমি খেতিয়ক ৰাইজে মানে এতিয়া উপায় নাইকিয়া হৈছে যিহেতু মানে উদাহৰণস্বৰূপে এইটো কঠীয়া তুলি থৈছে আপোনালোকে এইটো সদায় ইফালে ভানটো ছিঙিছে এইটো যোৱা বছৰ বনাইছিলে MLA নিজে আহি পিনি নিজে লাগি বাগি পিনি বনাইছিলে এতিয়া আজি যোৱাকালি আকৌ এনেকৈ গ'ল এতিয়া আমাৰ বিশেষকৈ মানে আমাৰ যোগাযোগ ব্যৱস্থাটো নাইকিয়া হবে আলিটো কহাইছে মানে পাছফালে এই আলিটো সেইটোৱে মাত্ৰ এই এৰিয়াৰ মানে যোগাযোগটো এই ৰাস্তাটোৱে হয় ইয়াত আমি 10-12খন গাঁৱে ইয়াৰ পৰাই আমি অহা যোৱা কৰোঁ যিকোনো সমস্যাত প্ৰশাসনক ইয়াৰ পৰাই যোগাযোগ কৰি আমি চিকিৎসালয় বা হওক ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীয়ে হওক ইয়াৰ পৰাই আমি ওলাওঁ এই ৰাস্তাটো যেতিয়া যায় তেতিয়াতো আমাৰ বিচ্ছিন্ন হৈ যাব জনাইৰ পৰা বিচ্ছিন্ন হৈ যাব ১ নং সন্তপুৰ এই গাঁওখনৰ এতিয়া পৰিস্থিতি অলপ অসুবিধা হৈছে সৰু এই গাড়ী নলাটো অসুবিধা মানে আমাৰ এই ক্লাবাৰখনক মানে যোৱা আজি ৩ মাহ ৪ মাহ আগতে গৰা খহনীয়া হৈ তলৰ পৰা খহি খতম কৰি দিলে সেইকাৰণে আমি এতিয়া জাষ্ট আৰু যোৱাকালি পানী ডাঙৰ হৈ পিনি বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ আৰু ইয়াতে মানুহ আমাৰ যাতায়াত অহা যোৱা অসুবিধা হৈ থাকে সেইকাৰণে আমাৰ জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ছাৰক আমি জনাইছোঁ যে এই আমাৰ ক্লাবাৰটো বিহিত ব্যৱস্থা কৰি আপোনালোকে বনাই দিব লাগে কাৰণ আমাৰ ইয়াত চিৰাখোৱা সন্তপুৰ কঁতালগুৰি আৰু জয়পুৰ টাইগেগুৰি কেইবাখন গাঁও লগ লাগি ইয়াতে অহা যোৱা কৰে সেইকাৰণে আৰু আমাৰ শনিবাৰ বজাৰ ইয়াৰ পৰা যাবলগীয়া হয় আমাৰ আদান প্ৰদান অলপ অহা যোৱা যাতায়াতৰ অৱস্থা বেয়া হৈ যায় সেইকাৰণে আপোনাক আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ যোৱাকালিও আৰু ইয়াৰ পানীৰ বহুত বেয়া অৱস্থাত পৰিণত হৈছিলে সেইবুলি মই আপোনালোকক জনাইছোঁ আৰু আমাৰ যিমান দল সংগঠন আছে সেইবিলাকৰ ওপৰত আপোনালোকে অলপ তত্ত্বাৱধান কৰক এয়ে মোৰ ক'বলগীয়া ইমানতে কৰিছিলোঁ।